ধেমাজিৰ এজনী বুৱাৰীয়ে নিজৰ ল'ৰা ছোৱালী এৰি তিনচুকীয়াৰ ফালে এজন মতা মানুহৰ লগত তেওঁৰো ল'ৰা ছোৱালী আছে তেওঁলৈ পলাই গুচি গৈছে নি পেলাই ঘৰত ৰাখিছে সমাজ নিমাত আৰক্ষী নিমাত গাঁওবুঢ়া নিমাত সব নিমাত মই চিঞৰি থাকিব লাগে কিয় কালি পিতা পুত্ৰৰ কথা কৈ মই ভিডিঅটো বনালো সবে উস্তাদি মাৰি কমেন্ট লিখিছে ইমান মহান আপোনালোকে মহানতা দেখুৱাইছে মৃত ব্যক্তিৰ সমালোচনা কৰাটো বেয়া কথা হা ইয়েস সেইখিনি ময়ো জানো কিমানখিনি জ্ঞান ময়ো আহৰণ কৰিছো সেইখিনি জ্ঞান ময়ো জানো মই এজন মৃত মানুহৰ সমালোচনা কৰাটো মই নিজেই সেইখিনি আবেগিক হৈ পৰিছো এটো মই কৰিব নালাগে কিন্তু উপায়হীন কাৰণ ডাক্তৰজনক সাৰ্টিফিকেট দি দিয়া হৈছে তেওঁ মাক দেউতাকক নাচাই বুলি আপুনি ভুক্তভোগী নহয় কাৰণে এনেকুৱা কমেন্ট দি আছে আপুনি যদি ভুক্তভোগী হয় নিজৰ মাকক যেটা দেউতাকে ৰাতি 12টা বজাত আহি বাহিৰলৈ উলিয়াই দিয়ে সেই পুত্ৰজনে সেই বেদনা খুব কিনি আপোনালোকে বুজি নাপাব আৰু কৈছে যিজন পিতৃৰ কাৰণে এই পৃথিৱী দেখিলে তেওঁ শেষৰ সময়ত যাব লাগিছিল কেনেকে যিজন এই দেউতাকজনে তেওঁলে পত্ৰ লিখিছে আধাৰ কাৰ্ডৰ পৰা তেওঁলোকৰ নাম অতৰাবৰ কাৰণে যে তেওঁ পুত্ৰ নহয় বুলি তাৰ পিছত সেইখিনিব বাদেই দিলো এইখিনি খং খুবত তেওঁক উলিয়াই পঠিয়াই দিছে আৰু কোনবা কৈছে ডাক্তৰ কেনে গল মাকে শিক্ষকতা কৰে এই ল'ৰাজনে ডাক্তৰজনে স্কলাৰশ্বিপ পায় এইবিলাক অলপ বুজি লব আৰু মই মহান নহয় মই মহান হ'ব নালাগে মোক আপোনালোকে সন্মান দিব নালাগে মোৰ স্পষ্ট কথাখিনি শুনুতে অকমান গা ৰিপ্ৰি পাব পাৰে আৰু এটা কথা জানিব মই পিছলে যোৱা মানুহ নহয় মই সঁচা কথা কোৱা মানুহে আৰু মোৰ পিছফালে এটা শক্তি আছে যেটো শক্তিয়ে মোক এবোৰ কাম কৰিব কাৰণে আদেশ দিছে কোৰ শক্তি কি শক্তি জিনা আমাৰ লগত জুসখন হ'ব সেদিনা গম পাব যে কিমান বৃহৎ শক্তি মই কৈ দিলো তো সাফা সাফি আজি মই ক্লিয়াৰ কৰি দিছো আৰু লগত আমাৰ হাজাৰৰ ওপৰত মহিলা এটা ৰেডি হৈ গৈছে সব ভুক্তভোগী মহিলাক একগোট কৰি দিছো লখিমপুৰত 9 মাৰ্চত মিটিং হ'ব 5 এপ্ৰিলত গুৱাহাটীত হ'ব 8682901117 নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব 5 এপ্ৰিল গুৱাহাটীৰ কোৰ্ট আমি মিটিং হ'ব তাৰ পিছত আমি সিএম ছাৰলে পত্ৰ লিখিম যে এই আইনটো বন্ধ কৰিব লাগে এজনী ঠাকুৰে দুটা মানে আকো এজনী বিয়া পাতা সন্তান ঠাকুৰে ডিভোৰ্স নোহোৱাকে তাৰ পিছত এই লৰাজনে মই মোৰ নিজ চকুৰে দেখা এটা ঘটনা কৈছো এজন শিক্ষিত মানুহ তেওঁ চাকৰি কৰে তেওঁ ৰাতি 12টা বজাত আহি পেলাই ঘৈণীয়েক ল'ৰা-ছোৱালীক অত্যাচাৰ কৰে ল'ৰা-ছোৱালী পলাই ঘূৰি থাকে হা দৌৰি ফুৰে গোটেখন মই খুদু কি হল এটো কাহিনীটো কৈছে না আমাক দেউতাই এনেকে মাৰিবলৈ খেদি ফুৰে হা এদিন মই গৈ দম দিলো এটো নকৰিবি তই এটো কৰিব নোৱাৰিবি তেতিয়াৰ পৰা অলপ ভয় খালে যি গৰাকী মাইকী মানুহে জ্বৰ হৈ থাকুতে মটাই আহি পেলাই দম দি ঘৰৰ পৰা বাহিৰত উলিয়াই থৈ দিয়ে ঠাণ্ডা দিনত সেই গৰাকী মহিলাই বুজি পাব আজি কিয় দেউতাক বুলি স্বীকৃতি দিব জন্ম দিয়া জনী দেউতাক হ'ব পাৰে নি লালন পালন কৰিব লাগিব দেউতাকে লালন পালন কৰি ডাঙৰ দীঘল কৰিব লাগিব আৰু এটা কথা কৈছো এইটো সুযোগ নলব আমি পুত্ৰৰ পক্ষত বেয়া পুত্ৰৰ পক্ষত নাই ভাল পুত্ৰৰ পক্ষতহে আছো যিজন মানুহে সব মানুহগৰক খেদি দিলে তেওঁ মদ খাই অত্যাচাৰ কৰে এটো তেওঁ ওপেনলি কৈছে যদি ইমানেই হেৰি আছিল আগতে আপোনালোকে কি কাৰণে এই মানুহ জুনে ৰাখিছে তেওঁলোকে আগতে সংবাদ মেল সম্বোধন কৰিব লাগিছিল নকৰিলে ঠিক আছে সব মানি ললো মৃত ব্যক্তিক কোনো ধৰণৰ গালি পৰা মোৰ ভুল হৈছে মই আপোনালোকে বেয়া নাপাব মই বেয়া কাম কৰিছো এই ভুলৰ কাৰণে আপোনালোকে মোক কোনবা বেয়া পাইছে যদি পাওক মই কলো নাই মোক আপোনালোকে মহান বনাব নালাগে মোৰ কথা শুনিবলৈ ধৈৰ্য লাগিব কি কমেন্ট নিজৰ দেউতাকে ল'ৰা-ছোৱালীক ৰাস্তাত এৰি থৈ যাব সেই ল'ৰা-ছোৱালীয়ে দেউতাকক দেউতা বুলি মাতিব লাগে শেষ সময়ত যাব লাগে কিয় যাব মাকে কষ্ট কৰি পঢ়ুৱাই ল'ৰা-ছোৱালী ডাঙৰ মানুহ কৰিছে আজি ডাক্তৰ কৰিছে মোৰ নিজৰ চকুৰ আগত মই দেখি আছো বহু নাৰীয়ে নিজৰ ল'ৰা-ছোৱালী কিমান কষ্টৰে পঢ়ুৱাইছে কোনোবাই হোটেলত কাম কৰি ল'ৰা-ছোৱালী পঢ়ুৱাইছে বাপেকে বেলেগ বিয়া পাতি গুচি গৈছে বাপেক পৰকীয়া প্ৰেমত লিপ্ত হৈ আছে হা আমাৰ ওপৰৰ নিৰ্দেশনা আছে ওপৰ মানে আপুনি নাভাবিব চৰকাৰ নহয় আমাৰ এটা গ্ৰুপ আছে এই গ্ৰুপে আমাক নিৰ্দেশনা দিছে যে এই কাম কৰিব লাগে সমাজত এনেকুৱা ব্যাধিবোৰ শেষ কৰিব লাগে আমি তিনচুকীয়ালৈ যাম 100 জন মানুহ যাম এগৰাকী মানুহ থাকুতে অন্য এগৰাকী বিয়া পাতি লৈ আহিছে এই ল'ৰা-ছোৱালী গিটা এই যে এৰি থৈ আহিল যে ল'ৰা-ছোৱালী মানে গিটাই এই গৰাকীক মাক বুলি কবনে এই যে এই মানুহজনে যে বিয়া পাতিলে মানুহজনে বিয়া এগৰাকী পত্নী থাকুতে যে এই মানুহজনে যে বিয়া পাতিছে তেওঁ যে যেটো সন্তান আছে তেওঁলোকক যে ঘৰৰ পৰা উলিয়াই পঠিয়াই দিছে সেই সন্তানটোৱে এই অভদ্ৰ দেউতাকজন ঢুকাওতে বা ঢুকুৱাৰ আগমুহূৰ্তত যদি এইজনলে ফোন কৰে তেওঁ আহিব লাগেনে অলপ সভ্য অলপ মগজুদি ভাবক আমি এটু কোৱা নাই যে পিতৃ মাতৃক
মোক কিছুমানে প্ৰশ্ন কৰি আছে তুমি দেউতা মাক কেনেকে ৰাখিছা কি কৰিছা ভিডিঅ' চালে হল দি থোৱা আছে আমি অকল এক পক্ষ চাব নালাগে সাৰ্টিফিকেট এখন দি দিলো জানো যে মৃত্যুৰ পিছত তেওঁ এটো কৰিব নালাগে আমি কোনেও কৰিব নালাগে এটো সব মানুহে জানে দেউতাকে দেউতাকৰো কৰ্তব্য থাকে ৰাতি 12টা বজাত মদ খাই আহি যেতিয়া ঘৰৰ বাহিৰত উলিয়াই থৈ দিয়ে তেতিয়া সেই পুতেকজনে ভাবে যে মই দেউতাক কিবা এটা কৰো আৰু এটা কথা এদিন এজন লৰাৰ দেউতাকে মোৰ একদম বাস্তৱ ঘটনা দেউতাকে মানে মাকক সৰুৰ পৰা মানে ভিন্ন ধৰণে মানে মানসিক অশান্তি দিয়ে জিটি কৰে আৰু মানে মই কবলে মোৰ ভাষা নাই লৰাগিটা ডাঙৰ হল লৰাগিটাই ধৰি দেউতাকক এদিন দি দিলে ভালকে দিলে ধুলাইটো তাৰপিছত গাঁৱৰ মানুহে উল্টাই লৰাকেইটাক সংস্কাৰ কৰিছে বুজি পালেনে যে দেউতাকক পিটলে কিন্তু সেই যে দেউতাক তেওঁ যে কিমান কালপ্ৰিট হেকিৰি কিন্তু গাঁৱৰ মানুহে বিচাৰ নকৰিলে এইটো হৈছে বাস্তৱ আজিকালি মানুহৰ সময় নাই মানুহে ট্ৰেন্ডিংত চলে গতিকে এইবোৰ বন্ধ হ'ব লাগিব এইবিলাক নচলিব আমি বাৰে বাৰে আমাৰ নদী আৰু নাৰী জাগ্ৰত শক্তি ফালৰ পৰা আমি বাৰে বাৰে চেষ্টা চলাই আছো যে মাক দেউতাকক লৰা ছোৱালীয়ে প্ৰতিপাল কৰক কিছুমান দেখিছো মাক দেউতাক বহুত শান্তিপ্ৰিয় ধুনীয়া মানুহ একদম সমাজপ্ৰিয় মানুহ তেওঁলোকক মানে এক্সট্ৰাকে ঘৰ বনায় অনাদৰ কৰে তেনেকুৱা ব্যক্তিকো চিনাকি কৰি দিব লাগে সময় থাকোতে আমি আকৌ সেই বেয়া পুত্ৰৰ পক্ষ লোৱা নাই কথাটো হল এই গোটেই পৰিবেশবিলাক কি কাৰণে সৃষ্টি হৈছে মদ পৰকীয়া প্ৰেম এইবিলাকৰ কাৰণে এইবিলাক বন্ধ হ'ব লাগে মোক আপোনালোকে মহান বনাব নালাগে স্বীকৃতি দিব নালাগে মোক আপোনালোকে ব্যক্তি বিশেষ হিংসা নকৰিব মই কোনো ব্যক্তিৰ বেয়া নিবিচাৰো কোনোবা মানুহে যে আমাক নদী নাৰীৰ ওপৰত আহি কমপ্লেইন কৰিছে আমাৰ এনেকুৱা নহয় যে আমি তেওঁলোকক বহুত দিনৰ পৰা চিনি পাওঁ আহিছে আমি তেওঁ হৈ মানবাদিছো নহয় আমি দুই পক্ষৰ কথা